ঐ আজি সেই ৰিয়া ভাগৰ বিয়া খাব যাবি নেকি? যাম আকৌ, তই যাবি নাই? ময়ো যাম। হেৰি ইমান ডাঙৰ পেণ্ডেল দিছে নহয়, দেখিছ নাই তই? দেখিছ আকৌ, আৰু এনেও ধনী ঘৰৰ ছোৱালী আৰু তাই পেণ্ডেল আৰু দিবই আৰু। ভালে হ'ল আজি স্কুলো বন্ধ। সেই একেলগে যাম আকৌ দেই, তই আকৌ মোক এৰি থৈ নাযাবি। নাযাওঁ যা, হেৰি সোনকালে আহিবি আকৌ তয়ো, নহ'লে মই মাহঁতৰ লগতে গুচি যাম। হ'ব দে, সোনকালে যাম। এতিয়া যাওঁ দেই, তয়ো যা। ঠিক আছে, হ'ব যা। ন ছোৱালী আছন নাই ঘৰত? বাইদেউ দেখোন, আহক। সেই নবহো, সেই বিয়ালৈ যাবি নাই তই? বিয়ালৈ তাকে সেই যাম বুলি ভাবিছো পাই, আপুনি যাব নাই? যাম, ওলাবি আকৌ। সেই ইমান দিনৰ মূৰত গাঁওখনত বিয়াখন হৈছে, এনেও বিয়া খাওঁ লাগি আছে। লোকে ইমান বিয়া পাতিছে সেও মানুহবোৰে, এতিয়া বিয়া পতা ছিজনে আৰু সেই আমি আৰু সেইবোৰতনো ক'ত খাবলৈ যাবি আৰু চিনি নোপোৱা মানুহৰ ঘৰত। সেই এতিয়া গাঁৱতে বিয়াখন ওলাইছে আৰু যাম আকৌ খাবলৈ, ওলাবি। ওলাব। পেণ্ডেলটো বোলে যি ডাঙৰ দিছে আৰু। ধনী ঘৰৰ ছোৱালী নহয় জানো, সেই ছোৱালী এজনীয়ে এই প্ৰথম বিয়া হৈছে আৰু দিবই আৰু ডাঙৰকৈ। তাকেহে পাই, সেইবোৰৰ ঘৰলৈ আকৌ যি টি কাপোৰ পিন্ধি যাবলৈও ভাল নালাগে নহয়। মোৰ আকৌ কাপোৰো নাই নহয় ভাল। মোৰো ভাল কাপোৰ নাই, যাম আৰু দে। আমি আৰু সেই দুখীয়া মানুহ আৰু যি আছে সেয়াকে পিন্ধি যাম আৰু, কিনো আৰু পিন্ধা উৰাৰ লগত। কেইটাত যাবনো বাইদেউ? যাম আৰু সেই দুপৰীয়া মানত, 1:30-2টা মানত নেকি? সিমানটোতে যাবলৈ ভাল হ'ব। আৰু তুলনি বিয়া হ'লে নিয়ম চিয়ম নাই নহয়, সেইদিনাখন চব কৰিয়ে থৈছে দেখোন। আজি অকল সেই ৰিচিপশ্যনটোহে দিছে আৰু। তাকে মই যাওঁ দে, সেইটোকে সুধিবলৈ আহিলোঁ। মই যাওঁ নে নাযাওঁ নে। আহক আকৌ, অকণ বহি যাব, যায়নে বাটৰ পৰাই? যাওঁ, নবহোঁ। মই সুধিবলৈ আহিছিলোঁ তোক, ঘৰত ঢেৰ কাম পৰি আছে মোৰ। যাওক তেতিয়াহ'লে। বহুত দিনৰ মূৰত বিয়াখন খাবলৈ পাম আৰু দেই, একদম মনটো কিবা এটা ভাল লাগি গৈছে। বাইদেউ ববী কচোন, কেনেকৈ গৈছিলেনো মানুহজনী? ৰূপা ওচৰলৈ গৈছিলোঁ মই বোলো সেই বিয়াখন বোলো খাবলৈ যাওঁ নে নাযাওঁ নে বোলো, সেই লগ ধৰিবলৈ গৈছিলোঁ আকৌ তাইক। তইনো কেনি যাওঁ? ময়ো সেই বিয়া খাবলৈকে লগ বিচাৰি ফুৰিছোঁ সেই। তেতিয়াহ'লে আমাৰ লগতে যাবি আকৌ। তেতিয়াহ'লে আপোনালোকৰ লগতে যাব পাৰিম। কেইটাত যাবনো? যাম আৰু 1:30-2টা মানত। হ'ব তেতিয়া, সেই ময়ো যাম দেই একেলগতে, এৰি থৈ নাযাব আকৌ। হ'ব ওলাবি। তেতিয়াহ'লে মই যাওঁ দেই, একেবাৰে সেই বিয়ালৈ ওলাই কৰি আহিম আৰু। যা, সেই ময়ো যাম, মোৰ ঘৰত ঢেৰ কাম আছে, সেইবোৰ কৰি মেলি আজৰি হওঁগৈ আকৌ। যাওক। হৈৰা, এইখন বৰ বিয়া নে তুলনি বিয়া অ? তাকেহে পাই, ৰাম যিতেনে হ'লে পুৰা পইচা খৰচ কৰিছে দেই বিয়াখনত। পইচা পাতি থাকিলে কিনো আৰু নহয় জানো, কোৱাচোন? হয় পাই, পইচা পাতিয়ে মেইন আৰু আজিকালি। এনেকুৱা বিয়া আমাৰ গাঁৱত প্ৰথম হৈছে আৰু দেই, ইমান ডাঙৰকৈ পাতিছে সেই তুলনি বিয়াখনকে। তাকেহে পাই, ব'লা পেণ্ডেলৰ আগফালে ৰখি থাকিলে আকৌ মানুহে কিবা বুলিয়ে ভাবিব। যাওঁগে ব'লা। ব'লা। বাইদেউ, সেই ববীক মাতক আকৌ, ইমান দেৰি কৰিছেনে পাই? হয় সেই সেইকাৰণে মই যা তাৰ লগত নাযাওঁ আকৌ। এই ওলাই আহি পেলাই ৰখি থাকিলে পেলাই মই বিৰাট অশান্তি পাওঁ, মই কৈছোঁ নহয়। হয় পাই, ৰখি থকা কিমান দেৰি হ'ল বাৰু চাওকচোন, ওলাই আহিব পৰাই নাই ধনী পা। সেই নহয়, তোৰ ছোৱালীজনী নাহিলে যে? সেইবোৰে আমাৰ লগত আহিবনে? নিজৰ লগৰ ছোৱালীৰ লগত কথা পাতি থৈছে, ৰাতিপুৱাই গৈ পেলাই কথা পাতি থৈছে হ'বা সেই ৰিমঝিমৰ লগত। ৰিমঝিম আৰু তাই একেলগে আহিবা দুজনী। নহয় হয় বাৰু দে, আমাৰ লগতনো আহিব না সিহঁতি বুঢ়ীকেইজনীৰ লগত। বাইদেউ মাতক আকৌ এবাৰ মাতকচোন। ববী হৈছে নাই তোৰ? এৰি থৈ যাম দে ৰ। ব'লক হৈ গ'ল ব'লক। তোৰ নোৱা ইমান দেৰি হ'ল নে? কি কৰিছিল ন ধুনিবা? এনেও বগী চগী মানুহ ষ্টাইল নকৰিলে হ'ব দে, বৈ। কি যে কথা কয় পাই। ব'লক। হয় ৰ'বা। ব'লক। ইমান ডাঙৰ পেণ্ডেল দিছে, সোমাবলৈকে লাজ লাগিছে অ'। আপোনাক মই কোৱা নাছিলোঁ? হয় বৰ এডাল পেণ্ডেল দিছে অ'। বৈ কিহনো লাজ, বৈ। ব'লক, ইয়াত মেহেঙা মুহুং কৰি থাকিলেহে বেয়া হ'ব কথাটো। আহ। কিবা লাজ লাগিছে হেও। হয় পাই, মোৰ লাজে লাগিছে এতিয়া। একো নাই, কিহৰনো লাজ ইমান। কইনাজনী একেবাৰে যি ধুনীয়াকৈ সজাইছে অ'। সঁচাকৈ দেই, টকা থাকিলে আৰু চব কৰিব পাৰে আজিকালি দেই। টকা থাকিলে আৰু কিনো আৰু। ইমান যৌতুক মানুহ মাতিছে, এই সিহঁতৰ চাগে বাপেকৰ লগৰ চাগে মানুহবোৰ দেই। আৰু সেই ঘৈণীয়েকবোৰ আহিছে, ইমান ধুনীয়া কাপোৰ পিন্ধিছে দেখিছে। আকৌ সেইকাৰণে বোলো সোনকালে যাওঁগৈ বৈ আমি। এই পিছত আৰু মানুহ আহিব আৰু বেছি লাজহে লাগিব। তাকে আমাৰ এইকেইদিন দেখোন আহিম বুলি কৈছিলে, আহিয়ে পোৱাহি নাই এতিয়ালৈকে। সেই ব'লক নহ'লে আমি গৈ থাকোঁ।
ব'লক বাইদেউ আমি গৈ থাকোঁ ব'লক অকণ সেই লাজহে পাব লাগিব পাই আমিনো কিবোৰ কাপোৰ পিন্ধি আহিছোঁ সিহঁতৰ মানুহবোৰ দেখিছা ইমান ষ্টাইলত আছে হয় হয় আকৌ সেই বৈ গৈ থাকোঁ বৈ ব'লক ওলাই আহোঁতে যে মানুহবোৰে কেনেকৈ চাইছে আৰু পাই আমাক চাগে ভাবিছে এইজনী ভাল গঞা বুলিব সঁচাকৈ দেই তেনেকৈ বাৰু চাই নিবা মানুহক একদম মানে সঁচাকৈ একদম বৰ লাজ লাগিছিলে দেই আকৌ পাই এই খানা পিনাবোৰ বাৰু তহঁতি ভাল পালিনে বাৰু মিছানো কি ক'ম মইহতে বৰ ভাল নাপালোঁ দেই আপুনিও কেনেকৈ পালে ময়ো ভাল পোৱা নাই আৰু সেইবোৰ নিজে লৈ খাব লাগে সেইবোৰ কি কয় নহয় বুফে নে কি সেইবোৰ আমি আৰু ল'ব পাৰোঁ নি বাৰু হে ইমান লাজ লাগে আৰু সেই দুবাৰ তিনিবাৰ কি উঠি যাবি আৰু মই খানাটো বৰ ভাল নাপালোঁ ময়ো ভাল নাপালোঁ পাই মই ঘৰত আকৌ গৈ ভাত কেইটামান খাবগৈ লাগিব এতিয়া সেই কিজনী ৰূপা সেই ছোৱালীজনী ওলালে সেইটো আহিল তহঁতি মা তোমালোকে কি সেই যোৱাই নেকি যাওঁ আমি যদি সেই সোনকালে যাওঁ ৰ'বা আহিছেহে সোমোৱাই নাই দেখোন নহয় সোনকালে বোলো গৈ খাই বৈ আগে যা মানুহ ধেৰ হৈছে সেই ইমান ধুনীয়াকৈ আহিছে ছোৱালীবোৰ চাবিচোন সৰু ছোৱালীবোৰ এইবোৰ ধনী ঘৰ ছোৱালী আৰু তহঁতি সোনকালে খাবি আহিবি দেই বেছি দেৰি নকৰিবি আমি গৈ থাকোঁ ঠিক আছে মা হ'ব হ'ব দে আমি গৈ থাকোঁ ব'লক বাইদেউ ব'লক মোৰ দেখোন লাজহে লাগিছে পাই মোৰো লাজ লাগিছে বৈ আৰু ইয়াতনো কি ৰখি থাকিবি এই লাজ চাজ লাগিলে বৈ আৰু খাম আৰু আহিম আৰু চিধা বৈ হেৰি শুনিছেনে হেৰি কি হ'ল ইমান একদম হেৰি তত নাইকিয়াকৈ মাতিছে যে গধূলিলৈ ভাত খাবলৈ একো নাই আপুনি বজাৰলৈ যাব নেকি বিয়া খাই আহিছা আকৌ ঘৰটোনো ভাত খাব লাগে নে তুমি মই বোলো নোখোৱা বুলিহে আকৌ ঘৰতো খাবা নেকি ভাত মানুহটোৱে কি কথা কয় ভাত কেলে খাম বাৰু কেলে বিয়া ঘৰত কি ভালকৈ খাই নাহিলা নেকি তুমি বিয়া ঘৰৰ কথা নক'ব আৰু সিহঁতৰ সেইবোৰ ধনী ঘৰৰ মানুহৰ বিয়া সেইবোৰ নিজে লৈ খাব লাগে ইমান লাজ লাগে কিমান আপুনি জোঠা কাঁহীখন লৈ উঠি যাব সেইবোৰ ল'বলৈ তাৰপৰা সেই খানাটো বৰ এটা ভাল নাপালোঁ মই এইবোৰ কি জানো বনাইছে সেইকাৰণে ইমান ভালকৈ খোৱা নহ'লে সেইকাৰণে ঘৰত ভাত খাম আকৌ আপুনি যে এনেকৈ কৈছে মই কি ভাত খালে কি আপোনাৰ চাউলকেইটা কি নাইকিয়া হ'ব নেকি নহয় এনেই সুধিছোঁহে হ'ব দিয়া মই বজাৰলৈ যাম বাৰু কি নাই লিষ্ট এখন বনাই দিবা বনাই দিম বাৰু সেই কি মাজনী অহাই নাই যে ইমান দেৰি হ'ল জানো লগৰ ছোৱালী আৰু বিয়া খাবলৈ গৈছে আৰু সিহঁতি অকণমান চাগে আছে আৰু সেই আহক মই লিষ্টখন বনাই দিওঁ আপুনি বজাৰকেইটা কৰি আনিব ব'লক ব'লা কালি ৰিয়াই পিন্ধা কাপোৰযোৰ দেখিছে এনেকুৱা মজা লাগিছে নহয় মোৰ জাননে মোৰো ভাল লাগিছে তাৰ সঁচাকৈ বহুত লাগে দেই ইমান ধনী ঘৰত জন্ম হৈছে নহয় আৰু মেকআপটো এনেকুৱা মজা কৰিছে নহয় ইমান সৰুতে চা না মেকআপ আৰ্টিষ্ট আনিছে বৰ বেয়া নিচিনাহে লাগিছিলে মোৰ মেকআপ আৰ্টিষ্ট আনিছে গোটেই লাইট চাইট একদম কেমেৰামেন চব আনিছে সঁচাকৈ পাই সেই বহুত ভাল লাগিছিলে ইমান বহুত ডাঙৰকৈ বিয়া পাতিছে সিহঁতৰ আৰু আমাৰ গাঁৱত মই সিহঁতৰ বিয়াখনহে নাই খাইছোঁ আৰু খানা চানাও ইমান ভাল লাগিছিলে খালি যেনিবা সেই নিজে লৈ খাব লাগে আৰু সেইটো বাৰু লাজ লাগে অকণমান বাৰু কিন্তু বহুত বেলেগ আইটেম খুৱাইছিলে চিকেনৰে কিমানকেইটা আইটেম দিছে নহয় সঁচাকৈ হয়নে ক সঁচাকৈ এইটো কি হ'ল তই যে অকৰা লাগিলি নহয় মই তহঁতৰ কথাবোৰ শুনি আছোঁ মোৰো ভাল লাগিলে বেয়া লগা নাই কিন্তু যাৰ কপালত যিটো আছে আৰু এতিয়া আমাৰ মা দেউতাহঁতৰ চাকৰি নাই বাকৰি নাই আমি ইমান ধনী ঘৰৰ ছোৱালী নহয় তো আমিতো তাই নিচিনাকৈ বিচাৰিলে নহ'ব নহয় তাই আছে কাৰণে তাইক দিছে আৰু তহঁতি আৰু সেইটো আৰু দুখীয়া ঘৰত জন্ম হ'লি ধনী ঘৰত জন্ম হ'লি এইবোৰ কৰিম তহঁতি কি পাবি হয় বাৰু তই ঠিকে কৈছ বাৰু কথাটো যাৰ যেনেকুৱা আৰু সঁচাকৈ দেই মানে চাচোন কিমান আকাশ পাতাল পাৰ্থক্য হয় নাই কচোন আমিতো একে মানুহেই হয় সঁচাকৈ পাই খালি বিয়াখন খাই মোৰ বহুত ভাল লাগিলে গম পাওঁনে ফুচকা টুচকা চব খুৱাইছে মিঠা পানলৈকে দিছে সিহঁতি পাৰিছে দিছে আৰু এতিয়া আমি নোৱাৰো আমি কি কৰিম হ'ব দে আৰু এইবোৰকে পাতি থাকিব নালাগে পাতি থাকিলে তাৰ মনবোৰহে বেয়া লাগিব হয় বাৰু সেই আমি বৈ খেলোঁগৈ বৈ খেলোঁগৈ মানে সেই তাই কালি আমাক প্ৰেজেণ্টবোৰ চাবলৈ মাতিছিলে নহয় যাবি নেকি নাই মই নাযাওঁ দেই সেই আকৌ পটককৈ কিবা এটা হেৰাব তাৰপিছত আমাকে ক'ব আমি সেই দুখীয়া ঘৰৰ ছোৱালী আমি এইবোৰ দেখি নাই পোৱা কাৰণে আমি লৈ গৈছোঁ বুলি সেয়াকে ক'ব লাগে মই নাযাওঁ দেই তহঁতি যাওঁ যদি যাবি ময়ো নাযাওঁ দেই সেই এইবোৰ আকৌ বদনাম ল'বলৈ নাই মোৰ ভয়হে লাগে পাই পটককৈ কিবা এটা কৰি দিব বুলি হ'ব দে ময়ো নাযাওঁ তেতিয়া বৈ আমি খেলোঁগৈ বৈ বৈ মামা বৰমা আছে নাই ঘৰত গুণো আহিলি বহ ইয়া ব'লক বহ জহনী বহ ইমান দিনৰ মূৰত আহিছ গা ভালে নাই গোটেই জ্বৰ চৰ্দি কাহ ৰক্ষাই পোৱা নাই কালি সেই বিয়াখনো খাবলৈ আহিব নোৱাৰিলোঁ আকৌ
আজিহে অকণমান গাটো ভাল ভাল লাগিছে, সেইকাৰণে আপোনাৰ ওচৰলৈকে আহিলোঁ পাই। অঁ ভালেই কৰিলে আকৌ। সেই মোৰ সেই অকলে অকলে আমনি লাগে সেই দিনডাল। কালি পিছে সেই বিয়া কেনেকুৱা খানা পিনা? ধনী ঘৰ মানুহ আৰু চাগে বৰ ধুনীয়াকৈ পাতিছে চাগে ন? পেণ্ডেলটো দেখিছোঁ বাৰু, যি চাটহে দিছে আৰু। পেণ্ডেলটো বৰ ডাঙৰ দিছে অ'। সেই খালি সেই খোৱা বোৱাটোহে বৰ ভাল নাপালোঁ মই। এই কি কয় সেই সোপা খাই আহি আৰু মছলা চছলা দিয়া গোটেই সোপা খাই আহি আৰু মই এতিয়া লেট্ৰিনলৈ অহা যোৱা জানিছেনে, একদম গাটো দুৰ্বল লাগি গৈছিলেগৈ আজি পাই। হয়তো আকৌ এইবোৰ আৰু সেই বাহিৰৰ মানুহ মাতিছে আৰু সেই খানা বনাবলৈ। আমাৰ ৰাইজৰ মানুহ বোৰে বনোৱা হ'লে ইমান মছলা পাতি নিদিলেহেঁতেন। সেই ৰাইজৰ মানুহক ক'ত মাতিব আৰু সিহঁতি আৰু। সেই সোপা খাই আহি আৰু ৰক্ষা পোৱা নাই আৰু জানিছেনে। সেই কি কয় সঁচাকৈ আকৌ দেই, কথা এষাৰ আছে নহয়, ধনী ঘৰত বোলে চাবলৈ যাবা, দুখীয়া ঘৰত বোলে খাবলৈ যাবা। সিহঁতৰ তই ড্ৰেছ পোছাকো কি নকবি আৰু, কইনাজনীকেই চাবিনে, মাককে চাবিনে, আকৌ সিহঁতৰ লগৰ বন্ধুবোৰকে চাবিনে। আমি আৰু যেনেকৈহে গ'লোঁ আৰু জানিছেনে, বৰ লাজ লাগিছে মোৰ এতিয়াও, লাজে লাগি আছে হেৰৌ। কেনেকৈনো সোমালোঁ কেনেকৈনো ওলালোঁ আৰু লাজতে ক'বই নোৱাৰিলোঁ আৰু জানিছ। হয় বাৰু এইবোৰৰ ঘৰত আৰু ক'ত আৰু খোৱা বোৱা সেই মাত বোলবোৰ বাৰু ভালকৈ কৰিছেনে বাৰু সিহঁতি? অকল আৰু কইনাজনী মাকেহে তামোল এখন দিলে আৰু, বাকী আৰু বটা লৈ লৈ বোৱাৰীবোৰ ৰখি আছে, এজনীও নাই আহা সিহঁতি। সেইবোৰ ব্যৱহাৰ পাতিহে মানুহৰ কথা হয় নহয় বাৰু কচোন তই? ব্যৱহাৰহে মানুহৰ পৰিচয় দিয়ে। তই আকৌ ষ্টাইলত আকৌ মুগা পাটৰ কাপোৰ পিন্ধিলে কি হ'ব? তই তামোলৰ বটাটো লৈ আকৌ একদম সেই ফুলদানি গোটা আকৌ ৰখি আছে। তামোল পাণ চবকে দিব লাগে আকৌ, অকল কইনাজনী মাকেহে দিলে আৰু। মাত বোলো কৰা নাই নহয়, আমি সেই যোৱা সময়ত নকলোৱে যাওঁ বুলি, তেনেকৈ গুচি আহিলোঁ। আকৌ সেই শুনিছোঁ আকৌ সেই বোলে সকলো মানুহে খাবলৈ নাপালেহেও আৰু বহুত দেৰি বহিছে বোলে মানুহবোৰ। হয় তই ঠিকে শুনিছ। আমিয়ে গৈ আকৌ কিমান আধা ঘণ্টামান বহিছোঁ হেৰ। আধা ঘণ্টা নহয় আকৌ আধা ঘণ্টা, এঘণ্টামানেই হ'ব হ'ল। ইমান দেৰি মূৰত খাবলৈ মাতি নিছে আৰু সেই বহুত মানুহ আছে নোখোৱাকৈ। সিহঁতৰ সেইবোৰ ভাল ব্যৱস্থা ভাল কৰা নাই, সিহঁতৰ সেইবোৰ চবেই আৰু ষ্টাইল মাৰি ৰখি আছে আৰু সেইবোৰ মানুহে চাবলৈ চাগে হেৰি নায়েই চাগে, সিহঁতৰ হুঁচেই নাই তাত। শুনিছোঁ মই পাই। সেই সিহঁতৰ সেই বিয়াখন ডাঙৰকৈ পাতিলে হ'ল, কিন্তু সিহঁতৰ সেই বদনামৰ ভাইহে হ'ল দেই, যি দেখিলোঁ আৰু মই। সঁচাকৈ আকৌ পাই। সেই ৰ তোলে সেই তামোল অকণ আনগে ৰ, অথনিৰ পৰা সেই কথাই পাতি আছোঁ দুইজনীয়ে ৰ। যাওক। ৰূপা, তোমাক কোনে ক'লে বাইদেউ কথাটো? আমাৰ ছোৱালীজনীয়ে আকৌ সেইদিনাখন সেই খেলিবলৈ আহোঁতে গম পালে, বোলে সেই বিয়া খাই অহা দিনাখনৰ পৰা অহা যোৱা বোলে, সেইকাৰণে বোলো ব'লাচোন বোলো খবৰটো লৈ আহোঁগৈ। সেই বিয়া আকৌ খাবলৈ একেলগে গ'লোঁ, এতিয়া আকৌ খবৰটো ল'বলৈ নগ'লে মানে বেয়া হ'ব নহয়। ব'লা আহা। ব'লক। বাইদেউ বোলো ঘৰত মানুহ নাই নেকি? বাইদেউ। ৰূপা, ববী, দুইজনী আহিলি? বহি ক'ত মানুহজন একদম দেখোন একদম তাগৰা হৈ আছে। মই বোলো আকৌ অহা যোৱা কৰি আকৌ বোলো আমাৰ বাইদেউ বোলো বিচনাতে পৰি আছে নি আকৌ, মাতিছোঁ ইমানকৈ ওলাই অহা নাই। কি কবি, মই দৰৱ খাইহে ভাল পাইছোঁ। সেই আগবেলাটো পৰিয়ে থাকিলোঁ পাই, সেই এতিয়াহে অকণমান আৰু উঠি সেই টিপটিপিয়াত দিছোঁ আৰু। আমি আকৌ দুইজনী বোলো ব'লকচোন বোলো সেই বাইদেউক চাওঁগৈ হেৰ, বিয়াখন বোলো খাবলৈ একেলগে গ'লোঁ, মানুহজনী আকৌ বোলো কি হ'ল আকৌ, সেইকাৰণে আহিলে আকৌ খবৰটো ল'বলৈ। ভালে কৰিলি আকৌ, সেই গুণও আছে ভিতৰতে, ব'লক। আলহীচোন ঢেৰ হ'ল। গুণবাই কেনেকুৱা, আপোনাৰ ভালনে? বহুত দিনৰ মূৰত দেখিছোঁ আৰু আপোনাক। ভালনো কি বুলি কবি আৰু, জ্বৰ চৰ্দি কাহ বহুত দিন হ'ল হেৰ। সেই দৰৱ খাই আছোঁ ভালেই পোৱা নাই। আজি অকণমান বোলো সেই ভাল লাগিছে আৰু সেই বাইদেউ ঘৰলৈকে আহিলোঁ হেৰ, ওলাই পেলাই বোলো ওলাই আহিলে মনটোও ভাল লাগিব নেকি। ভালে কৰিলে আকৌ। হেৰি এতিয়া অকণমান আৰাম পাইছেনে বাৰু? পাইছোঁ দেই, বহুতখিনিয়ে আৰাম পাইছোঁ পাই। সেই তহঁতৰ ভাল? তহঁতি ইয়ালৈকে আহিছিল নেকি? ইয়ালৈকে আহিছিলোঁ হেৰ, সেইদিনাখন বিয়া খাবলৈ একেলগে গ'লোঁ আমি তিনিজনী। সেই আকৌ ৰূপা জীয়েকে গৈ ক'লেগৈ আকৌ বোলে আইতা বোলে আহনি জাহনি হৈছে বোলে লেট্ৰিনলৈ বোলে। তাকে বোলো হেৰ যাওঁচোন বোলো খবৰটো লওঁগৈ, সেই কিনো হৈছে কিনো নাই বোলে, অকলশৰীয়া মানুহ তাতে বোলে আকৌ সেই একেবাৰে গা বেয়া নি আকৌ। আহি পাইছে একদম মানুহ একদম তাগৰা হৈ আছে একদম। জহনি জাতি তোৰ যে কথাবোৰ আৰু পাই, হ'ল বুলি আৰু মই আৰু ইমান আৰু বিচনাতে পৰি থাকিম নি আৰু। বিয়া ঘৰত সেইবোৰ আকৌ জ্বলা মছলাবোৰ খাই পেলাই হ'ল আকৌ, সেইবোৰ অলপ মছলা দিছে সেইবোৰ মোৰ পেটে নুশুহে নহয়, এতিয়া মই বুঢ়ী হোৱা নাই জানো সেইবোৰ খাই আকৌ হ'ল।
হয় হয় সেই মোৰো আকৌ অকণ পেটটো পৰিছিলে তাৰপৰা এনেকুৱা যেনিবা নহ'লগৈ বাৰু দেই মোৰ ঘৰত আহি ভাত কেইটামান ধুনীয়াকৈ খাই দিলোঁহি তাৰ আৰু বেছিকৈ ভাত নাখালোঁ আৰু খানাটো আৰু দেখিছে দেখোন আৰু কি খুৱাইছে ঐ তহঁতি বিয়াখন কেনেকুৱা পালি কচোন বাৰু বিয়াখন একদম বাহিৰে পূৰা ৰং চং ধুনীয়া পেণ্ডেল দিছে একদম ডাঙৰ বৰ বিয়া পতা নিচিনা আমাৰ গাঁৱত মই তেনেকুৱা বিয়া পতা দেখাই নাই মই বৰ বিয়া পতাই দেখা নাই তেনেকুৱা খালি এইবোৰ আলহী শুশ্ৰূষা কৰিব পৰা নাই সিহঁতি মানুহ খাবলৈ বহুত দেৰি বহিব লগা হৈছে তাৰপৰা আকৌ সেই কি কয় খানাবোৰতো ইমান জ্বলা মছলা দিছে সেইখন আমাৰ গাঁৱৰ মানুহে এনেকৈ খাব নোৱাৰে নহয় তাৰপৰা আকৌ সেই কেটাৰিং পাৰ্টি নে কি সেইবোৰ বুফে মাতিছে নে কি বুফে নে কি নকয় জানো সেইটো নিজে নিজে লৈ লৈ খাব লাগে সেইবোৰ সেই নিজে নিজে লৈ লোৱা জোঠা প্লেটখন লৈ লোৱা কেইবাটাও সাজা কৰিবি সেইবোৰ মই বৰ ভাল নাপালোঁ দেই হয় বাৰু সেই বুফেটো বুফে বাৰু সেই খোৱা জেগাডোখৰো ডাঙৰ দেখোন হেৰৌ মানুহবোৰ জানিছে নাই কোনোবাই 1.5 ঘণ্টা 2 ঘণ্টা এনেকৈ বহিছে মানুহে ভাত খাবলৈ লাষ্টত আৰু যাওঁ বুলি কৈ আৰু হেৰি কিছুমান মানুহ নোখোৱাকৈ ঘূৰিও আহিলে সিহঁতৰ সেই বিয়াখন মানে সিহঁতৰ সেই ৰং চঙত বেছিকৈ চালে খোৱা বোৱাটোত ইমান গুৰুত্ব নিদিলে আৰু ককাই ভাইবোৰ আছে গোটেই সোপা লেঠেং ঠেংকৈ বহি আছে আৰু তহঁতি আকৌ লাগি কৰি দিব লাগে হয় নহয় বাৰু হয়তো আকৌ অকণমান লাগি কৰি দিব লাগে তেতিয়াহে সেইটোৱেতো ময়ো শুনিলোঁ আকৌ বহুত মানুহ বোলে নোখোৱাকৈ গ'লহে মই এতিয়া শুনি আহি তাকে বাইদেউৰ লগত কথাটো পাতিছোঁ ইচ বোলো ইমান টকা পইচা খৰচ কৰি পেণ্ডেল চেণ্ডেল দি এই সজাবলৈ বোলে মেকআপ আৰ্টিষ্ট নে কি মাতিছে পেণ্ডেল চেণ্ডেল দি সজাই পেলাই সেই এতিয়া আকৌ মানুহে খাবলৈকে নাপালে সেইটো বাৰু কেনেকুৱা কথা বাৰু চাওকচোন হে ইমান দূৰ দূৰণিৰ মানুহ আহে নহয় বিয়াখন খাবলৈ যদি খাবলৈকে নাপায় কেনেকুৱা লাগিব বাৰু হে সেইটো বেয়া হ'ল সিহঁতৰ কথাটো সিহঁতক মই সেইটোৱে কৈছোঁ বাইদেউ ইহঁতৰ বোলো বিয়াখন পইচা যিমান খৰচ কৰিলেতো খৰচ কৰিলে সিহঁতৰ বোলো এতিয়া বোলো মানুহে বদনামহে উলিয়াব বোলো আৰু বদনাম এনেও হ'লেই আৰু হয় নহয় হ'ল আমাৰ সেই ইহঁতৰ বাপেকেও ক'ৰবাত শুনি আহিছে কালি বিয়াখন গৈছে সিহঁতৰ কথা হেৰিকৈ ওলালে আৰু আমাৰ সিহঁতৰ বাপেকে কৈছেহি নহয় মোক সুধিছেহি তাৰপৰা মোক সুধিছে বোলে তোমালোকে বোলে কিমান দেৰি বহিলা আমি বহিছোঁ আকৌ হয় নহয় 1.5 ঘণ্টা 1 ঘণ্টা মানে হ'ব আমি ইমান মানে বহিছোঁ তাৰপৰা আমাতকৈ মানে সিহঁতৰ নিয়া বস্তুবোৰ খেলি মেলি হৈছে আকৌ আগতে অহা মানুহে আগতে খাই গৈছে পিছত অহা মানুহ একেবাৰে বহুত দেৰিলৈকে বহি থাকিব লগা হৈছে তেনেকুৱা হৈছে মানুহ তেনেকুৱা ভাল নালাগে নহয় আৰু খুৰীয়েককেইজনী আছে আৰু গোটেইকেইজনী ধুন পাইছোঁ ষ্টাইল কিনি চাবি সিহঁতৰ তহঁতি আকৌ ষ্টাইল দিছ দে বাৰু সেই তামোলো দিছে বাৰু সিহঁতি তহঁতি মানুহখনক সুধিব লাগে খাইছে নাখাইছে কিবা কৰিছে হয় নহয় বাৰু এনেকৈ নহয় তহঁতৰ ষ্টাইলত কোবত কি দিছে ওখ চেণ্ডেল পিন্ধি সেইবোৰ ৰাম সিহঁতৰহে বিয়া আৰু যেনিবা তই কইনা কোনদিন ধৰিবই নোৱাৰিবি হয় নি আকৌ তোক কেলৈ মই কোৱা নাই জানো সেই তামোলৰ বটা এটা লৈ আৰু টিং খাই ৰখি আছে আৰু সেই তাৰ বাদে আৰু বেলেগ নাই আৰু সিহঁতৰ সেই মানুহ গৈছে নে আহিছে নে খাইছে নে কাৰো হুঁচ নাই গাত সুধিবলৈ কাৰো হুঁচ নাই মইতো ক'লো নহয় একদম তই কোনজনী কইনা ঠিকেই তই ববিয়ে ঠিকে কৈছেতো কোনজনী কইনা তই ধৰিব নোৱাৰ খুৰীয়েকহঁতৰ সমান নহয় জানো তাইও ওখৰ পাখৰ সমানেই হ'ল আৰু তাৰপিছত যিখন চেলফি নে কি মোবাইলত উঠিছে আকৌ কেমেৰামেনবোৰৰ লগত ফটো উঠিছে সেইবোৰ সপাই মাৰিবলৈ কৈছে নে কি জানো এইবোৰ মই ভালকৈ নাজানো তাৰপৰা সেইবোৰ ক'ৰবাত দিবই সপায় ফেচবুক নে কি পাই নহয় মোবাইল সেইবোৰ আজিকালি সেইবোৰত আকৌ দিব আকৌ সেই ষ্টাৰ কি নিচিনা মানুহক সুধিবলৈ সিহঁতক কাৰো হুঁচ নাই মই ক'লো নহয় ওখ চেণ্ডেল পিন্ধি একদম ফুল খোপাত এই ভবকা ফুলীয়া হেৰি কিন্তু মাৰিছে এখন মেলাই মাৰিছে নে কিয়ে মাৰিছে এখন ফুল নিচিনা নে মেলা সেইডাল জানো সেইবোৰ মাৰিও তই চাব আহিছে গুণ তই মই ক'লো নহয় হয় সেই ময়ো যাব পৰা হ'লে গ'লোহেঁতেন সিহঁতৰ সেইবোৰ হেৰি বিলাসিতাবোৰ চাবলৈ হয় দেই আমাৰ সেই ছোৱালীজনী বিয়া সৰুকৈ পাতিব পাৰোঁ বা গাঁৱৰ বেলেগ মানুহৰ কথাও কৈছোঁ বাৰু তেওঁলোকেও ধৰক সৰুকৈ পাতিব পাৰে কিন্তু আলহী হ'লে শুশ্ৰূষা বৰ ধুনীয়াকৈ কৰে দেই আমিও হ'লে ধুনীয়াকৈ কৰিছোঁ ধুনীয়াকৈ দৰকাৰ হ'লে পেণ্ডেলটো ৰভাখনকে দৰকাৰ হ'লে ভালকৈ দিয়া নাই কিন্তু খোৱা বোৱা হ'লে মানুহৰ হেৰি কৰিছোঁ দেই বৰ ধুনীয়াকৈ আমি হেৰি অতিথি আপ্যায়ন কৰিছোঁ পাই কোনেও ক'ব নোৱাৰে আৰু হেৰি বোলে সেই ৰূপা ঘৰত বোলে এনেকুৱাহে হৈছিলে তেনেকুৱা হৈছিলে সিহঁতৰ সেইবোৰ জাক জমকতাকৈ দিলেহে পেণ্ডেলটো ভিতৰৰ ফালে ফুচ হয় ৰূপা তই একদম ঠিক কথা কৈছ দেই সেই তহঁতৰ বোৰৰ ঘৰতে দেখিছোঁ নহয় ইমান ডাঙৰকৈ বা সেই পেণ্ডেল ৰভা নিদিব পাৰ কিন্তু খোৱা বোৱাত হ'লে মানুহক শুশ্ৰূষা বৰ ধুনীয়াকৈ কৰিছ দেই এইবোৰহে মানুহ হয় নহয় বাৰু সেইটোকে আকৌ হেৰি কৈছোঁ গুণক ধনী ঘৰত বোলে চাবলৈ যাবা দুখীয়া ঘৰত বোলে খাবলৈ যাবা হয় নহয় বাৰু হয় বাইদেউ একদম ঠিক কথা কৈছে আপুনি জানো সেই আমাৰ বাপেকহে ক'ত শুনি আহিলে পিছত বোলে মাজৰ কোনোবাখিনি মানুহে বোলে সেই মাংস মাছ পনীৰ চনীৰ একো ভালকৈ খাব নাপালে বোলে সুধা দালি ভাত আৰু ভাজিকণে খাই আহিছে সেয়াহে দেখিলা মানুহ আকৌ মাতিছে একদম চোতাল ভৰাই বস্তু নিচিনা আনিছে কেনেকৈ সেইবোৰে মই কৈছোঁ ন সিহঁতক হেৰি দিবলৈ দিবা ষ্টাৰ্ট মাৰিবলৈ দিবা সিহঁতক সেইবোৰ বাকী সিহঁতৰ ধান্দা নাই নহয়
হয় দেই, এইবোৰ মানুহবোৰ আৰু কিনো ক'ব, আজিকালি আৰু চব আৰু ইটোতকৈ সিটো সিটোতকৈ সিটো হয় নে বাইদেউ বাৰু? এটাই যদি আৰু 50,000 টকা পেণ্ডেল দিছে, এটাই তাতকৈ 1 লাখ টকীয়া পেণ্ডেল দিব আকৌ, তেনেকুৱাহে এইবোৰ। বাকীবোৰ আৰু ফৌ। হয় ঠিক কথা ক'লি। সেই চাহ আকৌ সিহঁতৰ কথা ওলালে শেষেই নহয়। সেই তহঁতক মই বহিবলৈকে কোৱা নাই হেৰৌ। যদি বহ মই সেই চাহপানী কৰি কওঁগে। সেইবোৰ বাদ দে, এইবোৰ জহনিবোৰৰ কথা কি পাই থাকিবি ইমানকে। সেইবোৰ বিয়া খাবলৈ গৈ মোৰ সেই লেট্ৰিনত অহা যোৱা এতিয়াহে অকণ ভাল পাইছো পাই। পেটটো পাই সেইবোৰ গেলা পৰা ওলাই গ'ল যে। বাইদেউ, এইটো আপোনাৰ মনত থাকি যাবগে আৰু। কেতিয়াও নাপাহৰে আপুনি এইটো। সেই যাওক চাহপানীকে কৰগে যাওক। বহ তহঁত তিনিজনে কথা পাত, বহ মই চাহপানী কৰোঁগে। ঠিক আছে, যাওক।